হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু চাকিসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰ সদায় দিন দিয়াৰ নিচিনাকৈ আজিও এটা সুন্দৰ দিন দিলে আৰু তেওঁৰ অনুগ্ৰহত আজিও এটা নতুন সময় আমাক দিয়ালে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ হবকুক 2 অধ্যায়ৰ 14 পদ। এই সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ভৰা, তেনেকৈ পৃথিৱীখন জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। এতিয়া যিটো হবকুকত লিখা আছে যে, কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ভৰা, তেনেকৈ পৃথিৱীখন জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। হালেলুয়া। প্ৰেমিচাকীসকল, সমুদ্ৰ যিটো সাগৰ, নদীতকৈ সাগৰ ডাঙৰ আৰু এই সাগৰ ইপাৰ সিপাৰ দেখিবলৈ পোৱা নাযায়। ঠিক তেনেকৈ এই পানীৰে ভৰপূৰ হয়। সেইকাৰণে আমি ইপাৰৰ পৰা সিপাৰ সমুদ্ৰটোকে দেখা নাপাওঁ। সমুদ্ৰৰ ঢৌৱে মানুহক উটুৱাই নিয়ে আৰু আমি ইপাৰৰ পৰা সিপাৰ দেখিবলৈ নাপাওঁ। যেনেকৈ সমুদ্ৰ পানীৰে ভৰপূৰ, ঠিক তেনেকৈ পৃথিৱীখন জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব বুলি কৈছে। হালেলুয়া। আমি দেখিবলৈ পাইছোঁ যে যীশু অহা নিচেই ওচৰ হৈছে। সেইকাৰণে গোটেই পৃথিৱীয়ে তেওঁৰ নামটো জানিছে। গোটেই পৃথিৱীয়ে তেওঁৰ মহিমাবিলাক চিনি পাইছে, দেখিছে। ঈশ্বৰৰ বাক্যৰ নিচিনাই হৈ আছে। হালেলুয়া। সেইকাৰণে ইয়াতে ঈশ্বৰৰ বাক্যই কৈছে, জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হৈছে। যিমান আমি দেখিবলৈ পাওঁ, পাহাৰ, পৰ্বত, নদী, গছ-গছনি, চৰাই আদি, শিল, নিজৰা, এই সকলোবিলাক জিহুৱাৰ হাতৰ কাৰ্য। হালেলুয়া। যিমান গ্ৰহ নক্ষত্ৰ আমি দেখিবলৈ পাওঁ, সকলো জিহুৱাৰ মহিমাৰ জ্ঞান হয়। তেওঁ জ্ঞানী হয়, তেওঁ প্ৰজা হয় আৰু তেওঁ জ্ঞানৰ পৰা সকলোবোৰ তেওঁ বনায়। তেওঁ প্ৰজ্ঞা হয়। সেই প্ৰজ্ঞাৰে সকলোবোৰ তেওঁ সাজিলে। জ্ঞানতকৈ প্ৰজ্ঞা ডাঙৰ। হালেলুয়া। তেওঁৰ দৰে জ্ঞানী কোনো নাই। যিটো আমাৰ ঈশ্বৰে প্ৰথম একদিনতে বনাব পাৰিলে, তেওঁ ঈশ্বৰে বনোৱা নাই। গোটেইখিনি সাজু কৰি, ৰেডি কৰি, গোটেইখিনি তেওঁ সকলো সাজু কৰি 14 মানুহ বনালে, যাতে এই মানুহে খাই লৈ আনন্দ ফূৰ্তিৰে থাকিব পাৰে। ঈশ্বৰে আমাৰ কাৰণে ইমান মৰম কৰে, সেইকাৰণে গোটেইখিনি সৃষ্টি হোৱাৰ পাছত তেওঁ 14 মানুহক বনালে। হালেলুয়া। আমিও সেই জিহুৱাৰ মহিমাৰ জ্ঞানেই হয়। জিহুৱাৰ মহিমাৰে পৰিপূৰ্ণ হয় আমিও। কিয়নো আদমক বনোৱাৰ সময়ত তেওঁ নাকত ফু দি পেলাই প্ৰাণবায়ু সোমাই দিলে আৰু তেতিয়া এই মাটিৰ শৰীৰে মাংসত পৰিণত হ'ল আৰু জীৱিত প্ৰাণী হৈ তেওঁ উঠিলে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। সেইকাৰণে জিহুৱাৰ জ্ঞান মহান হয়। তেওঁৰ জ্ঞান ঢুকি পাব নোৱাৰোঁ। পবিত্ৰ আত্মাইহে আমাক বুজাব। হালেলুয়া। সেই পবিত্ৰ আত্মাইহে আমাক সকলো অনুসন্ধানবিলাক বুজাব। সেই পবিত্ৰ আত্মাৰ সহায় আমি ল'ব লাগিব। কাৰণে পবিত্ৰ আত্মাইহে আমাক জ্ঞান দিব। হালেলুয়া। সেইকাৰণে আজি যি দেখিবলৈ পাই আছোঁ, মেৰাকালবিলাক, আচৰিত কামবিলাক, মহিমাবিলাক তেওঁৰে সকলোবোৰ কৰিব লাগিব। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আহক আমি যাতে আজি দিনটো জিহুৱাৰ মহিমা আমি কৰিব পাৰোঁ। জিহুৱাৰ মহিমাই যাতে আন এজন মানুহক ৰক্ষা কৰে। জিহুৱাৰ অনুগ্ৰহ যাতে এতিয়াও জনা নাই, যিবোৰ ঈশ্বৰক জিহুৱাৰ অনুগ্ৰহ যাতে তেওঁক বচায়, তেওঁক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ দয়ালু তোমাৰ জ্ঞানেৰে সকলোবোৰ বনালা। তোমাৰ জ্ঞানৰ তোমাৰ মহিমা, তোমাৰ যিটো জ্ঞান, সকলো তুমি যে আমাকো দিছা, তাৰ কাৰণে ধন্যবাদ দিওঁ। সকলো সৃষ্টি
খুব সুন্দৰভাৱে তুমি বনোৱাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু। তোমাৰ জ্ঞানটো যদি আমাৰ নহ'লে হয় প্ৰভু, আমি অজ্ঞানী হয়, তুমি যে জ্ঞান দিছা তাৰ কাৰণে ধন্যবাদ দিওঁ। আৰু দিনটো তোমালোকে সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।